নমস্কাৰ ফ্ৰেণ্ডছ এয়া আপোনালোকে দেখা পাইছে PDPU ব্ৰিজ এইখন মানে পণ্ডিত দীনদয়াল উপাধ্যায় এনাৰ্জি ব্ৰিজ আৰু ইয়াৰ ওপৰতে ইটো ব্লু বেৰিকেড লগাই থোৱা আছে হেতু হৈছে গান্ধীনগৰ আহমেদাবাদ মেট্ৰো ইটো ফেজ 2 অধীনত ইয়াৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু এয়া এনেকৈ এই যেটো মেট্ৰো লাইনটো এনেকৈ আগলৈ গৈ আগতে লাগিছে গিফ্ট সিটি মেট্ৰো ষ্টেচন যেটো দেখিছে আগলৈ হৈছে গিফ্ট সিটি মেট্ৰো ষ্টেচন গুজৰাট ইন্টাৰনেশ্যনেল ফাইনেন্স টেক যেটো মোৰ সপোনৰ সিটি আৰু মই এই গিফ্ট সিটিৰ ভিডিও সদায় বনাই থাকো আৰু আগলৈ আপোনালোকক দেখাইছো গিফ্ট সিটি যেটো মোৰ সপোনৰ সিটি গিফ্ট সিটি গুজৰাট ইন্টাৰনেশ্যনেল ফাইনেন্স টেক সিটি আৰু এই পণ্ডিত দীনদয়াল উপাধ্যায় এই ব্ৰিজৰ ওপৰ ভাগৰ পৰা আপোনালোকক মই গিফ্ট সিটি আজি দেখাব চেষ্টা কৰিছো বহুত দূৰৰ পৰা এনেকৈ ওখ বিল্ডিংছ অফিস স্পেসেস যেটো ভাৰতৰ প্ৰথমটো অপাৰেশনাল গ্ৰীণ স্মাৰ্ট সিটি আপোনালোকে দেখা পাইছে আৰু এয়া বৰ্তমানলৈ কমপ্লিট হোৱা প্ৰজেক্ট হোৱা হিনা এই প্ৰজেক্টটো আৰু যদি ভৱিষ্যতলৈ এই গিফ্ট সিটি প্ৰজেক্ট সম্পূৰ্ণ হয় অহা 5 বছৰৰ ভিতৰত তেতিয়া এটা ধুনিয়া গিফ্ট সিটি হৈ যাব যেটো এতিয়া দেখিছে তাতকৈ আৰু ধুনিয়া হ'ব আৰু আগলৈ দেখিছে আপোনালোকে যেটো জেসিবি আৰু ডাম্পাৰে কাম কৰিছে হেতু হৈছে যেটো গিফ্ট সিটিৰ যেটো এয়া ৰিভাৰ ফ্ৰন্ট বনাইছে গান্ধীনগৰ ৰিভাৰ ফ্ৰন্ট তাৰ কাৰণে কাম চলি আছে তাৰ কাৰণে এয়া আপোনালোকে এইপিনে এটা নজৰ মাৰক ইয়াতে আপোনালোকে দেখিছে পানী নাই একেবাৰে যত এটা ট্ৰেক্টৰ আহি আছে এই যেটো নদীটো এয়া হৈছে সাবৰমতী নদী শুকাইছে বৰ্তমান পানী নাই ইয়াতে গান্ধীনগৰ ৰিভাৰ ফ্ৰন্ট বনাব এনেকৈ গান্ধীনগৰৰ পৰা আহি এনেকৈ এই আগলৈ আহমেদাবাদ সিটিলৈ পাইগৈ এই সাবৰমতী নদী আৰু এই সাবৰমতী নদীৰ পাৰতে আপোনালোকে দেখিছে গিফ্ট সিটি গুজৰাট ইন্টাৰনেশ্যনেল ফাইনেন্স টেক সিটি আৰু এই গিফ্ট সিটি গুজৰাটৰ এটা সপোনৰ সিটি ভাৰতৰ এটা সপোনৰ সিটি আৰু এই গিফ্ট সিটিত বৰ্তমানলৈ হাজাৰ এক গুজৰাটৰ যুৱক যুৱতী এমপ্লয় হৈ আছে অনলি ফৰ গিফ্ট সিটিৰ কাৰণে আৰু গিফ্ট সিটি সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত 1 লাখৰ অধিক শিক্ষিত নিবনুৱা যুৱক যুৱতী এই গিফ্ট সিটিত এমপ্লয় হ'ব এটো গুজৰাট গভৰ্ণমেণ্টে প্লানিং কৰিছে আৰু এনেকুৱা গিফ্ট সিটিৰ নিচিনা প্ৰজেক্টটো আমাৰ অসমত আহিব লাগে হেতু মই কামনা কৰো আৰু সেই কামনাৰ কাৰণে মই সদায় গিফ্ট সিটি আহো আৰু ইয়াৰ সৰু আপডেট বা এনে ভিডিও বনাই দি আপোনালোকক আপডেট দি থাকিব মই চেষ্টা কৰো আৰু এনেকৈ দেখিছে এই PDPU ব্ৰিজৰ ওপৰত এনেকৈ গাড়ীৰ অনাই আহে এনেকৈ চলে এটো নৰ্মাল গাড়ী হয় আৰু ওপৰদি ট্ৰেইন চলে ইয়াতে নৰ্মাল গাড়ী চলে আৰু এনেকৈ এই ব্ৰিজৰ ওপৰ ভাগৰ পৰা আপোনালোকে দেখা পাইছে এয়া সাবৰমতী নদী ভৱিষ্যতলৈ এয়া গিফ্ট সিটি নাইবা গিফ্ট সিটি ৰিভাৰ ফ্ৰন্ট নাম হ'ব পাৰে নাইবা গান্ধীনগৰ ৰিভাৰ ফ্ৰন্ট হ'ব পাৰে ইয়াৰ কাম চলি আছে আপোনালোকে দেখা পাইছে আৰু এয়াই হৈছে গিফ্ট সিটি বহুত দূৰ ভাগৰ পৰা আপোনালোকে দেখা পাইছে গিফ্ট সিটি এটা বিশাল মহত্বাকাংক্ষী এটা সিটি আৰু সেই আগলৈ দেখা পাইছে গিফ্ট সিটি মেট্ৰো ষ্টেচন এনেকৈ আগলৈ গৈ এইটো ব্ৰিজটো দেখিছে এনেকৈ গৈ লাগিছে এনেকৈ তো এটা ধুনিয়া পৰিবেশ এই সাবৰমতী নদীৰ ওপৰত এটা বিশাল গিফ্ট সিটি প্ৰজেক্ট আৰু এয়া ভৱিষ্যতে হ'ব গিফ্ট সিটি সম্পূৰ্ণ হোৱাৰ আগে এই সাবৰমতী আপোনাৰ গিফ্ট সিটি ৰিভাৰ ফ্ৰন্ট হ'ব নাইবা গান্ধীনগৰ ৰিভাৰ ফ্ৰন্ট নাম দিব আৰু এনেকৈ গিফ্ট সিটি ব্ৰিজখন আহি আছে কিমান ধুনিয়া লগা সব এনেকৈ আহি আছে এনেকৈ গিফ্ট সিটি মেট্ৰো ষ্টেচন হয় আপোনালোকে এনেকৈ দেখা পাব আগলৈ সপোনৰ গিফ্ট সিটি সব আৰু এই গিফ্ট সিটি 1200 একৰ মাটিত হিচৰিত হৈ আছে ইয়াত নতুন কনষ্ট্ৰাকচনৰ কাম চলি আছে বহুত দেহি বিদেহি আপোনাৰ কোম্পানী আহি আছে আৰু ইয়াত নিজৰ অফিস এস্টাব্লিশ কৰিছে তাৰ ফলতে এই গিফ্ট সিটিত
এটা সুযোগ এই গুজৰাটৰ শিক্ষিত যুৱক যুৱতীসকলে ইয়াত কাম পাইছে। তো আগলৈ চাওক, এটা বিল্ডিংটোৰ নাম মই পাহৰি থাকোঁ। আগলৈ হীৰানন্দিনী গ্ৰুপ, গিফ্ট টাৱাৰ 1-2 আছে, দেখা পাইছে। আৰু IBFC যিটো গিফ্ট চিটিত পইচা লেনদেন হয়, আপোনাৰ বেংক অফ আমেৰিকা, চাভি 1-2 টাৱাৰ, LIC টাৱাৰ, গুগল টাৱাৰ, এনেকৈ ভালেখিনি টাৱাৰ দেখা পাব। আৰু এই ভাগত স্পেচিয়েলি ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট হয় এইখিনি। আৰু এনেকৈ চক গাড়ী মাটি পেলাই আছে এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাৰণে। তো আজিলৈ ইমানেই ফ্ৰেণ্ডছ এই ভিডিঅ'টো। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।